উমেন্স ক্ৰিকেট ৱৰ্ল্ড কাপ অনুষ্ঠিত হৈ আছে আৰু এটা ভাল খবৰ যে আমাৰ ইণ্ডিয়াৰ উমেন্স ক্ৰিকেট টীমটোৱে ইতিমধ্যে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। বৃহস্পতিবাৰ 23 অক্টোবৰ তাৰিখে এখন গুৰুত্বপূৰ্ণ মেচ আছিলে নিউজিলেণ্ডৰ লগত ইণ্ডিয়াৰ আৰু এই মেচখনত নিউজিলেণ্ডক পৰাস্ত কৰি ইণ্ডিয়া দলটোৱে ছেমিফাইনেলত প্ৰৱেশ কৰিলে। আৰু এই নিউজিলেণ্ডৰ লগত যিখন মেচ অনুষ্ঠিত হৈ গৈছিল সেই মেচখন কিন্তু দুয়োটা টীমৰ বাবে খুব গুৰুত্বপূৰ্ণ আছিল, কাৰণ সেইখন মেচত পৰাস্ত হ'লে ইণ্ডিয়াৰ বাবে খুব কঠিন হ'ল হয় ছেমিফাইনেলত প্ৰৱেশ কৰাটো, আৰু নিউজিলেণ্ডৰ একেই অৱস্থা আছিলে। আৰু ইয়াৰ আগতে ইণ্ডিয়া টীমটোৰ 5খন মেচ অনুষ্ঠিত হৈ গৈছিলে। প্ৰথম দুখন মেচ শ্ৰীলংকা আৰু পাকিস্তানৰ লগত জয়লাভ কৰাৰ পিছত তাৰ পিছৰ 3খন মেচ একেৰাহে ইণ্ডিয়া টীমটোৱে পৰাস্ত হৈছিলে চাউথ আফ্ৰিকা, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ লগত। তাৰপিছতে আচলতে বহুখিনি আলোচনা হৈছিলে যে কাৰণ খুব ক্ল'জ, যিকেইখন মেচ হাৰিছে অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু চাউথ আফ্ৰিকাৰ লগত খুব ক্ল'জ আছিলে মেচকেইখন, জিকিব লগা মেচ আচলতে হাৰিছিলে, যাৰ বাবে নিউজিলেণ্ডৰ লগত যিখন মেচ আছিলে সেই মেচখনত আচলতে ডো আৰু ডাই চিটুৱেশ্যন আহি গৈছিলে। ইণ্ডিয়া যিকোনো প্ৰকাৰে মেচখন জিকিব লাগিব, তেতিয়াহে ছেমিফাইনেলত প্ৰৱেশ কৰিব ইণ্ডিয়া টীমটোৱে। আৰু এই নিউজিলেণ্ডৰ লগত অনুষ্ঠিত হোৱা মেচখন আচলতে ইণ্ডিয়া টীমটোৱে খুব সহজে জয়লাভ কৰিলে। ৰেকৰ্ড গঢ়িছিল আচলতে 340 ৰানৰ 49 অভাৰত 340 ৰান কৰিছিল ইণ্ডিয়া টীমটোৱে মাত্ৰ 3টা উইকেটত। হায়েষ্ট টোটেল আছিল এইটো ইণ্ডিয়া টীমৰ, আৰু 53 ৰানত আচলতে পৰাস্ত কৰিছিল নিউজিলেণ্ডৰ টীমটো, য'ত ইণ্ডিয়াৰ যি দুয়োগৰাকী অপেনাৰ প্ৰতিকা ৰাৱাল আৰু স্মৃতি মান্দানাৰ মাজত 212 ৰানৰ পাৰ্টনাৰশ্বিপ হৈছিলে, আৰু দুয়োগৰাকী বেটছমেনে শতক কৰিছিলে। প্ৰতিকা ৰাৱালে 122 ৰান কৰিছিলে আৰু স্মৃতি মান্দানাই 109 ৰান কৰিছিলে এই মেচখনত। লগতে জেমিমা ৰড্ৰিগেজেও খুব সুন্দৰ খেলি 76 ৰান কৰিছিলে 55 বলত, আৰু 340 ৰান কৰি 341 ৰানৰ টাৰ্গেট দিছিলে নিউজিলেণ্ড টীমটোৱে। আৰু নিউজিলেণ্ড টীমটোৱে এই ৰানখিনি কৰিবলৈ সক্ষম নহ'ল আৰু 53 ৰানৰ এই মেচখন পৰাস্ত হ'ল, আৰু ইয়াৰ লগে লগে ইণ্ডিয়া টীমটোৱে ছেমিফাইনেলত প্ৰৱেশ কৰাটো নিশ্চিত হৈ গ'ল। তো এবাৰ পইণ্টছ টেবুলখন যদি আমি চাওঁ কোনকেইটা টীমে ছেমিফাইনেলত প্ৰৱেশ কৰিলে আৰু কোনকেইটা টীম বাহিৰ হ'ল, তেতিয়াহ'লে অষ্ট্ৰেলিয়া 1 নম্বৰটো টীম 1 নম্বৰত আছে। অষ্ট্ৰেলিয়া 6খন মেচ খেলি 5খন জয় হোৱাত 11 পইণ্টৰে 1 নম্বৰত থাকি ছেমিফাইনেলত প্ৰৱেশ কৰিছে। লগতে চাউথ আফ্ৰিকা 2 নম্বৰত 6খন মেচত 5খনত জয়লাভ কৰি 10 পইণ্টৰ সহায়ত। ইংলেণ্ড 3 নম্বৰত আছে, 6খন মেচ খেলি 4খন জয় আৰু 1খন হাৰিছে, এখনত কোনো ৰিজাল্ট অহা নাছিলে, 9 পইণ্টৰ সহায়ত 3 নম্বৰত আছিল ইংলেণ্ড আৰু তাৰপিছত ইণ্ডিয়া 4 নম্বৰত, 6খন মেচ খেলি 3খন জয় 3খন হাৰিছে, 6 পইণ্টৰ সহায়ত। অৰ্থাৎ অষ্ট্ৰেলিয়া, আফ্ৰিকা, ইংলেণ্ড আৰু ইণ্ডিয়া এই 4টা টীমে ছেমিফাইনেলত প্ৰৱেশ কৰিলে এইবাৰ ৱৰ্ল্ড কাপত। আৰু পিছত যদি চাওঁ নিউজিলেণ্ড, শ্ৰীলংকা, বাংলাদেশ আৰু পাকিস্তানে লৈ গ'ল। প্ৰত্যেকটো টীমৰে আৰু এখন এখন মেচ আছে, আৰু ইণ্ডিয়াৰ এখন মেচ আছে বাংলাদেশৰ লগত 26 অক্টোবৰ তাৰিখে। আৰু ইণ্ডিয়াৰ লগত Q2 এইটো কাৰণে লাগিলে নিউজিলেণ্ডৰ 4 পইণ্ট আছে, নিউজিলেণ্ডৰ এখন মেচ আছে, নিউজিলেণ্ডে যদি সেই মেচখনত জয়লাভ কৰে তেতিয়াহ'লে 6 পইণ্ট হ'ব, আৰু ইণ্ডিয়া যদি সেই মেচখনত হাৰে তেতিয়াহ'লে 6 পইণ্টত থাকিব। তথাপিও নিউজিলেণ্ডে কিন্তু ছেমিফাইনেলত প্ৰৱেশ এইটো কাৰণে নকৰে যে নিউজিলেণ্ডৰ ৰান ৰেট কম, নিউজিলেণ্ড আৰু শ্ৰীলংকাৰ 4 পইণ্ট আছে যদি শেষৰ মেচখনত জয়লাভ কৰে যদিও 6 পইণ্ট হ'লেও, আৰু ইণ্ডিয়াই যদি শেষৰ মেচখন জয়লাভ নকৰেও 6 পইণ্টতে থাকে, তেতিয়াহ'লেও ইণ্ডিয়াই ছেমিফাইনেলত অলৰেডি প্ৰৱেশ কৰিছে, কাৰণ নেট ৰান ৰেটটো আচলতে ইণ্ডিয়াৰ বেছি থাকিব সেইটো কাৰণে। তো উমেন্স ক্ৰিকেট টীমটোক শুভেচ্ছা জনালোঁ ছেমিফাইনেলত প্ৰৱেশ কৰাৰ কাৰণে। যদি এনেদৰে পইণ্টছ টেবুলত এনেদৰে থাকে তেতিয়াহ'লে খুব সম্ভৱ অষ্ট্ৰেলিয়াৰ লগত ছেমিফাইনেলখন অনুষ্ঠিত হ'ব। তো সেইখন মেচত যাতে ইণ্ডিয়াই ভাল খেলে আৰু অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে, সেয়া আশা কৰিছোঁ। আৰু এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। চাই থাকিব ভিডিঅ'বিলাক, সকলোৱে লাইক শ্বেয়াৰ কৰি যাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।